মৰিগাঁৱৰ লাহৰীঘাটত চাঞ্চল্যকৰ ঘটনা এটা মৃতদেহ উদ্ধাৰক লৈ এই চাঞ্চল্য মহাত্মা গান্ধী আদৰ্শ চিকিৎসালয়ৰ সমীপৰ দলঙৰ তলত উদ্ধাৰ মৃতদেহটো আসিমউদ্দিনৰ বুলি সন্দেহ স্থানীয় লোকৰ পিছত লাহৰীঘাট আৰক্ষীক খবৰ দিয়ে স্থানীয় লোকে লাহৰীঘাটৰ পৰা সাদ্দাম হুছেইনৰ ৰিপৰ্ট এনি ভাৰত 24 হয় মানে মই হঠাৎ কৰি আহি থাকোতে দেখিছো যে ভিৰ দলঙৰ ওপৰত আৰু তেতিয়া সুধিলো আৰু দেখিলো যে ইয়াত এটা মৃতদেহ পৰি আছে তো এতিয়ালৈকেও চিনাক্তকৰণ কৰা হোৱা নাই তথাপিও মানে ইয়াৰ এই অঞ্চলৰ মানুহে সন্দেহ কৰিছে যে আসিমউদ্দিন নামৰ এজন ব্যক্তিৰ মৃতদেহ হ'ব পাৰে আৰু আৰক্ষী অহা নাই হেতুকে মানে লাষ্টটো কোনো মানে চোৱা নাই এতিয়ালৈকে গতিকে আৰক্ষী অহাৰ পিছতে হয়তো পূৰ্ণভাৱে চিনাক্তকৰণ কৰিব পৰা যাব যে আসিমউদ্দিন হয় বুলি এতিয়ালৈকে সন্দেহজনক হৈ আছে এতিয়ালৈকে অচিনাকি মৃতদেহ বুলি ক'ব পাৰি লাহৰীঘাট বজাৰৰ পৰা আধা কিলোমিটাৰ মান পশ্চিম ফালে আমাৰ যিটো হস্পিটেল আছে লাহৰীঘাট হস্পিটেলৰ কাষতেই যিখন দলং আছে আৰু দলঙৰ তলতেই এই মৃতদেহটো পৰি আছে ৰব আপুনি যে এটা অপৰাধ কৰিবলৈ গৈ আছে আপুনি জানেনে এই নাবালিকা গৰাকীক এতিয়াই বিয়াত বহুৱাটো যে এটা অপৰাধ আপুনি জানেনে অপৰাধ কেনেকৈ মোৰ ছোৱালী মোৰ কথা তুমি যিয়েই নোকোৱা ভূঞা 18 বছৰৰ তলৰ যিকোনো কন্যা সন্তানৰ বিয়া দিলেই আইনগতভাৱে এক দণ্ডনীয় অপৰাধ বিয়া দিয়াজন যিমান দায়ী বিয়া পতাজনো সমানে দায়ী এতিয়া তাই পঢ়া শুনা কৰাৰ বয়স খেলা ধূলা কৰাৰ বয়স তাইক খেলিবলৈ দিয়ক পঢ়িবলৈ দিয়ক আৰু চাব এদিন আপুনি তাইক লৈ গৌৰৱ অনুভৱ কৰিব পাৰিব এতিয়াই তাইক সংসাৰৰ বোজা দি তাইৰ ভৱিষ্যত জীৱনটো অন্ধকাৰ কৰাৰ অধিকাৰ তোমাৰ জানো আছে মোৰ ভুল হৈ গ'ল মাজনী মোক ক্ষমা কৰিবা শিক্ষা ল'ৰা ছোৱালী উভয়ৰে প্ৰাপ্য আৰু অধিকাৰ আপোনাৰ কন্যা সন্তানক তাইৰ এই প্ৰাপ্যৰ পৰা বঞ্চিত নকৰাব বাল্য বিবাহ ভাৰতীয় আইনৰ দ্বাৰা বিহিত এক দণ্ডনীয় অপৰাধ এনে অপৰাধ কৰি আপোনাৰ কন্যা সন্তানৰ ভৱিষ্যত অন্ধকাৰৰ মাজলৈ ঠেলি নিদিব নমস্কাৰ মই উৎপল দাস আৰু আপোনালোকে চাই আছে এনি ভাৰত আৰু আপোনালোকক জনাবলৈ পাই মই বহুত সুখী হৈছোঁ যে আমাৰ সকলোৰে মৰমৰ শ্ৰদ্ধা জুবিন গাৰ্গৰ গীতসমূহৰ ভিত্তিত এটা খুব সুন্দৰ ৰিয়েলিটি শ্ব' এনি ভাৰতে আয়োজন কৰিছে জুবিনৰ গানে কি আনে এই প্ৰথম ছিজনটোত অডিশ্যনছ আৰম্ভ হ'ব আগষ্টৰ পৰা অসমৰ বিভিন্ন জিলাত গতিকে মই সমূহ কলাকুশলী বিশেষকৈ যিসকল প্ৰতিভাশীল গায়ক গায়িকা আছে আমাৰ সমাজত তেওঁলোকলৈ মই এটা আহ্বান জনাইছোঁ তেওঁলোকে প্ৰস্তুত হওক এই ৰিয়েলিটি শ্ব'ৰ বাবে আৰু তাৰিখটো হৈছে 15 আগষ্ট 2024 চন এনি ভাৰতৰ অডিশ্যন জুবিনৰ গানে কি আনে